আপোনালোকক আজিৰ ভিডিঅ'টো আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ আপোনালোকৰ দৌৰোতে পেট চেট বিকাই চাগে এনেকুৱা বিকালে আপোনালোকৰ কি হ'ব আপোনালোকে এনেই মানে মই নদৌৰোঁ আৰু মোৰ পেট চেট বিকাই অপাৰেশ্যন কৰিব লাগিব এনেকৈ বুলি ভাবে কিন্তু এনেকুৱা একো নহয় ইয়াৰ পুলি ডিটেইলছ কম কেনেদৰে এইটো ঠিক কৰিব পাৰে এইটো সাধাৰণ এটা সমস্যাহে আপোনালোকক এইটোক লৈ আপোনালোকে একো মানে যতপূৰ্ণ সৃষ্টি নকৰিব এতিয়া কৈছে কি কৈছে মানে ইয়াত দৌৰিব নোৱাৰে অকণমান পেট বিকাই ইয়াত লাগি ধৰে ঠিক কেনেধৰণে কি কৰিব লাগে এতিয়া কওক ৰাইজৰ আগত ফিডবেক শ্বেয়াৰ কৰক। নমস্কাৰ মই আপোনালোকৰ মই মোৰ দৌৰোতে মানে প্ৰথমে দৌৰিছিলোঁ মোৰ পেটটো এই ছাইডত বিষাইছিলে আৰু এক পাক দৌৰি যাওঁতে চকুৰো লগাব নোৱাৰিছিলে ইয়াত লগাব নোৱাৰিছিলোঁ পেটটো ইয়াতে বিষাই দৌৰোতে মানে পূৰা পেটটো ইয়াত টানি ধৰে দৌৰিবই নোৱাৰোঁ দাদাৰ ওচৰত আহিলোঁ দাদাই ক'লে যে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে। আপোনালোকে এতিয়া কৈ দিছোঁ আপোনালোকে ইয়াৰ কি ফ'ল' কৰি ইয়াৰ ভাল হ'ল আপোনালোকে শুনি ল'ব ফাৰ্ষ্টত আপোনালোকে দৌৰাৰ আগতে ৱাৰ্ম আপ মাৰি ল'ব যিকোনো মানে এক্সাৰচাইজ কৰাৰ আগতে ৱাৰ্ম আপ মাৰি ল'ব ভালদৰে ৱাৰ্ম আপৰ যদি ভিডিঅ' লাগে ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চাই ল'ব ৱাৰ্ম আপটো মাৰি ল'ব ৱাৰ্ম আপটো মাৰাৰ পিছত আপোনালোকে কি কৰিব যিটো আপুনি দৌৰিব আহে তাৰ আগত ঠাণ্ডা পানী এগিলাচ খাই ল'ব যদি ইয়াৰ লগত চানা বা গুড় এক টুকুৰা লৈ ল'ব বেছি নকয় কিন্তু বেছি নাখাব বেছি খালে আকৌ বেছিয়ে বিকাব সেইকাৰণে জাষ্ট অকণমান খাই ল'ব তাৰপিছত আপুনি দৌৰাৰ পিছত কেইটামান কোৰ এক্সাৰচাইজ কৰিব কোৰ এক্সাৰচাইজ কৰিলে আপোনাৰ পেটটো টাইট হয় তেতিয়া আপোনাৰ দৌৰিলেই পেটটো নিবিকায় আৰু যদি আপোনাৰ পেট বিকায় অকণমানো দৌৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ষ্টেমিনাৰ উইক সেইকাৰণে আপোনালোকে ঠাণ্ডা পানী ভালদৰে খাব 2-3 লিটাৰমান দিনত এই টিপছটো ফ'ল' কৰিব এই টিপছটো ফ'ল' কৰি ইয়াৰ ভাল হ'ল এতিয়া স্বাস্থ্য